মইতো এইটো 100% মই সমৰ্থন কৰোঁ আৰু সমৰ্থন নহয় মই RSSৰ প্ৰধান সুদৰ্শনজী যেতিয়া দায়িত্বত আছিলে তেতিয়া এখন সভাত কৈছিলে যে হৰ হিন্দু কা তিন বাচ্চা হোনা চাহিয়ে এই কথাষাৰ কৈছিলে আৰু সেই তেওঁৰ কথাষাৰ শুনি পেলাই মোৰ নিজৰ পৰিয়ালৰ লগত মই আলোচনা কৰিছিলোঁ মোৰ তেতিয়া দুগৰাকী সন্তান আছিলে মই তেতিয়া নিজৰ পৰিবাৰৰ লগত আলোচনা কৰিছিলোঁ যে সুদৰ্শনজী এনেকুৱা কথা এটা কৈছে যে 3 গৰাকীকৈ সন্তান হ'ব লাগিব গতিকে তোমাৰ এইটোৰ ক্ষেত্ৰত কিবা আপত্তি আছে নেকি আৰু মোৰ পৰিবাৰে এইটো আপত্তি নাই বুলি কৈছিলে সুদৰ্শনজী যিহেতু কৈছিলে আজি মোৰ যে 3টা সন্তানটো মোৰ RSSৰ প্ৰধান সুদৰ্শনজী ডাঙৰীয়া যিটো মাৰ্গদৰ্শন আছিলে মাৰ্গদৰ্শনৰ কাৰণে মোৰ 3টা সন্তান গতিকে এতিয়া মোহন ভাগৱত ডাঙৰীয়া যি এষাৰ কথা কৈছে এইটো পূৰ্বৰ কথাই আছিলে মই 100% এইটো সমৰ্থন কৰোঁ আৰু সমৰ্থন নহয় মই RSSৰ প্ৰধান সুদৰ্শনজী যেতিয়া দায়িত্বত আছিলে তেতিয়া এখন সভাত কৈছিলে যে হৰ হিন্দু কা তিন বাচ্চা হোনা চাহিয়ে এই কথাষাৰ কৈছিলে আৰু সেই তেওঁৰ কথাষাৰ শুনি পেলাই মোৰ নিজৰ পৰিয়ালৰ লগত মই আলোচনা কৰিছিলোঁ মোৰ তেতিয়া দুগৰাকী সন্তান আছিলে মই তেতিয়া নিজৰ পৰিবাৰৰ লগত আলোচনা কৰিছিলোঁ যে সুদৰ্শনজী এনেকুৱা কথা এটা কৈছে যে 3 গৰাকীকৈ সন্তান হ'ব লাগিব গতিকে তোমাৰ এইটোৰ ক্ষেত্ৰত কিবা আপত্তি আছে নেকি আৰু মোৰ পৰিবাৰে এইটো আপত্তি নাই বুলি কৈছিলে সুদৰ্শনজী যিহেতু কৈছিলে আজি মোৰ যে 3টা সন্তানটো মোৰ RSSৰ প্ৰধান সুদৰ্শনজী ডাঙৰীয়া যিটো মাৰ্গদৰ্শন আছিলে মাৰ্গদৰ্শনৰ কাৰণে মোৰ 3টা সন্তান গতিকে এতিয়া মোহন ভাগৱত ডাঙৰীয়া যি এষাৰ কথা কৈছে এইটো পূৰ্বৰ কথাই আছিলে মই 100% এইটো সমৰ্থন কৰোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ